মিত্ৰতাৰ কথা আমি ইয়াত আলোচনা ইউজুৱেলি নকৰোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 28 তাৰিখে গুৱাহাটীত আহিব, 29 তাৰিখে তেওঁ বটদ্ৰৱাত যাব, 29 তাৰিখে তেওঁ গুৱাহাটীতো দুটা অনুষ্ঠান কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনাবিলাক চলি থাকিব। কিন্তু কেইটা চিট কোনে পাব, কাক দিয়া হ'ব, সেয়া ফেব্ৰুৱাৰী 15 তাৰিখৰ আগতে ডেফিনেটলি সম্পূৰ্ণ নহ'ব। কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। মোটামুটি মই ভাবোঁ যে আমি সুন্দৰভাৱে আসন বুজাবুজিৰ যিটো প্ৰসংগ আছে তাক আমি সমাধান কৰিব আৰু ইলেকশ্যন আমি NDA বুলি খেলোঁ, ইলেকশ্যন আমি বিজেপি বুলি নেখেলোঁ, NDA বুলি খেলোঁ। সেইকাৰণে আমি গোটেইবিলাক সমস্যা যি আছে আমি সমাধান কৰোঁ। BTR ছাৰ UPPL আৰু BP কেনেধৰণে চাওক, BTRত বিজেপিৰ লগত UPPLও আছে, বিজেপিৰ লগত BPFও আছে। কিন্তু BPF আৰু UPPL একেলগে থকাটো সম্ভৱ নহয়। সেইকাৰণে আমি কিবা এটা তাত নতুনত্ব বিচাৰি উলিয়াব লাগিব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'লে ডেফিনেটলি কিবা এটা নতুনত্ব থাকিব। কিন্তু এইটো কথা ঠিক যে BPFও কংগ্ৰেছৰ ফালে যোৱাৰ সম্ভাৱনা নাই, UPPLও কংগ্ৰেছৰ ফালে যোৱাৰ কোনো সম্ভাৱনা নাই। ছাৰ, যিসমূহ জিলাত অসমৰ এটা সমষ্টিত বিধায়ক নাই, তেওঁলোকে এইবাৰ এটা সমষ্টি বিচাৰিম বুলি কৈছে। আপোনালোকক কিবা গণ পৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণ পৰিষদ দলে জানে। বিজেপিৰ য'ত বিধায়ক আছে আৰু বিজেপিয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে, তেনেকুৱা চিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে। কিবা বিশেষ চিটত বিশেষ আৰ্জি, বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয়, বেলেগ কথা। আৰু এনেকুৱা যদি প্ৰত্যেক চিটত কোনোবাই এটা চিট বিচাৰে, অসমত 35টা চিট আছে, যদি 35টা চিট AGPক দিওঁ তেতিয়াহ'লে বিজেপিয়ে 20টামান চিটতহে খেলিব, বাকীটো 22টাতটো 25টাত আমি কোনেও খেলিব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে আপোনালোকে ডেফিনেটলি শুনোতেও ভুল হ'ব পাৰে বা তেওঁলোকে কওঁতেও, কাৰণ অসমত 35খন জিলা আছে। এতিয়া বাক্সা জিলাত AGPয়ে ক'ৰ পৰা চিট ল'ব, চিৰাঙত ক'ৰ পৰা চিট ল'ব, তামোলপুৰত ক'ৰ পৰা চিট ল'ব, কাৰণ তাততো আমিয়ে চিট পাওঁ নে নাপাওঁ ঠিক নাই। গতিকে আমি তেওঁলোকক ক'ৰ পৰা চিট দিম। গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে। গতিকে 2021টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে